কলংকপিলি বিদ্যাপীঠৰ ভিতৰত তেওঁ সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছে 93.6। দিনত পঢ়িছে, ৰাতি পঢ়িব নোৱাৰিলে, পঢ়াৰ কোনো সুবিধা দিব পৰা নাই। আমি বহি পঢ়িব যে কিবা চকী এটাও নাই। মই ভাল নমস্কাৰ, আমি আজি আহি উপস্থিত হৈছোঁ কঠীয়াতলি এগৰাকী মেধাৱী ছাত্ৰী যাৰ নাম হ'ল তানিয়া দাস, আৰু পৰিমল দাস আৰু পূৰ্ণিমা দাসৰ সুকন্যা বুলি ক'ব লাগিব। বৰ্তমান কঠীয়াতলিৰ সমগ্ৰ অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ পাই তেওঁ ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। আৰু ইয়াৰ লগতে কঠীয়াতলিবাসীৰ বাবেতো এইটো সুখবৰ হয়। ইয়াৰ লগতে আৰু এটা সুখবৰ, আজি কলংকপিলি বিদ্যাপীঠ আৰু কলংকপিলি বিদ্যাপীঠৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাই পাছ কৰিবলৈ সক্ষম হৈছে, যিহেতু তানিয়া দাস আছে আমাৰ মাজত। গতিকে পোনপ্ৰথমে আমাৰ প্ৰেছ ক্লাবৰ সভাপতি মহোদয় আছে ঘনকান্ত বৰা, তেখেতে এখনি ফুলাম গামোচাৰে তেওঁক অভিনন্দন জনাইছে। পিতৃ মাতৃৰ অশেষ কষ্টৰ ফলতহে এই ধৰণৰ এটা ৰিজাল্ট পাবলৈ সক্ষম। গতিকে পিতৃ মাতৃ উপস্থিত আছে, এয়া পিতৃ পৰিমল দাস, আৰু আমাৰ মাজত উপস্থিত আছে এয়া মাতৃ আমাৰ পূৰ্ণিমা দাস। তানিয়া দাসে ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাটো তেওঁ 91% উত্তীৰ্ণ হৈছিলে, আৰু বৰ্তমান যি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেখেতে বৰ্তমান 93.6% পাই তেওঁ উত্তীৰ্ণ হৈছে। লগতে এইটো কথা আমাৰ সুখৰ বিষয় যে কঠীয়াতলি সমগ্ৰ অঞ্চলৰ কাৰণে যিহেতু কলংকপিলি বিদ্যাপীঠৰ ভিতৰত তেওঁ সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হৈছে 93.6। আৰু এয়া দেখাইছোঁ এটা পৰিৱেশ, চাওক, দৰিদ্ৰতাই শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে, এয়া প্ৰমাণ কৰি দিছে ইতিমধ্যে আমাৰ তানিয়া দাসে। আৰু আমি দেখাব বিচাৰিছোঁ, চাওক, এটা পৰিৱেশ। এইখন হ'ল পঢ়াৰ টেবুল। তেওঁ এই পঢ়াৰ টেবুলত তেওঁ কৈছে যে এই পঢ়াৰ টেবুলতো তেওঁ পঢ়িবলৈ নহয়, তেওঁ প্ৰায় বিচনাতে পঢ়ে। তেওঁৰ বাইদেৱে কৈছে যে বিচনাতে পঢ়ে, এই ধৰণে বিচনাতে পঢ়ে। আৰু শিক্ষাৰ তেওঁৰ বাবে যে এটা সুন্দৰ ৰুম কোঠা আছে বা এখন টেবুল আছে বা তেনেধৰণৰ একো নহয়, যদি পঢ়িবলৈ মন কৰা যায়। চাওক, এটা কথা আছে, যদি পঢ়িবলৈ মন কৰা যায় যিকোনো স্থানত থাকি পঢ়িব পৰা যায়। তানিয়া দাসে এইটো প্ৰমাণ কৰি দিছে যে এটা, চাওক, এবাৰ এটা কোঠা দেখাইছোঁ, মানে যে কি ধৰণে এটা দৰিদ্ৰ পৰিৱেশৰ মাজৰ পৰা এটা ইমান সুন্দৰ ৰিজাল্ট কৰিছে যে কঠীয়াতলিবাসী এতিয়া গৌৰৱান্বিত হৈছে যে কঠীয়াতলিবাসীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱাই নহয়, যে কঠীয়াতলিৰ বাহিৰেও যি কলংকপিলি বিদ্যাপীঠৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে। ই আমাৰ গৌৰৱৰ কথা যে কলংকপিলি বিদ্যাপীঠৰ ভিতৰত ইমানবোৰ ষ্টুডেণ্ট আছে, সকলো ষ্টুডেণ্টতকৈ সৰ্বোচ্চ নম্বৰ পাই পাছ কৰিবলৈ সক্ষম হৈছে তানিয়া দাসে। আৰু পিতৃ মাতৃ সঁচাই এতিয়া গৌৰৱ অনুভৱ। এনেকুৱা যদি কইনা সন্তান থাকে, আমি আৱেগিক হৈ পৰিছোঁ, এনেকুৱা কইনা সন্তান থাকিলে প্ৰতিজন পিতৃয়ে গৌৰৱ অনুভৱ কৰে যে মোক এগৰাকী কন্যাই লাগে। তেওঁ কন্যা সন্তান বুলি কিন্তু এতিয়া দুখ অনুভৱ কৰা নাই, তেওঁ আমাৰ মাজত আছে। গতিকে প্ৰথমে আমি পিতৃৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ এগৰাকী কন্যা সন্তানে এতিয়া কঠীয়াতলি সমগ্ৰ অঞ্চলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাইছে, লগতে যি কলংকপিলি বিদ্যাপীঠ আছে নগাঁৱৰ, সিমানখিনি ষ্টুডেণ্টৰ ভিতৰতো তেওঁ সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। কেনেকুৱা অনুভৱ? বহুত ভাল লাগিছে মোৰ, এইটোৱে বহুত ভাল লাগিছে। কি ক'ব যে তানিয়া আপোনাৰ সন্তান, কইনা সন্তান ইমান সুন্দৰভাৱে আপোনাক এই উপহাৰ দিছে, কি ক'ব তাইক? সেইটোৱে মোৰ বহুত ভাল, বহুত ভাল লাগিছে। কওকচোন, তাই কেনেধৰণে পঢ়িছিলে? এই এনেকুৱা বাহিৰে ঘৰে পঢ়িছে, তিনিজনী পঢ়ি আছে, কোনোবা ইয়াত পঢ়িছে, কোনোবা বাহিৰত পঢ়িছে, ভাগে ভাগে পঢ়িছে। ছোৱালী তিনিটা লৈ পেলাই বহি আছিলে আগত, সৰুৰ পৰাই শংকৰদেৱ স্কুলৰ পৰা। মাতৃয়ে ৰাতিপুৱা গধূলা মাকে পঢ়াইছে মানে মা ই নহয়, শিক্ষিত নহয়, 6-7 পঢ়া, মায়ে কিতাপ লৈ পেলাই বহি আছে। আৰু মাতৃ আছে যে ইমান কষ্ট, কি ধৰণে কষ্ট কৰিছিলে কওকচোন? বহুত কষ্ট কৰি পঢ়িছে, দিনত পঢ়িছে, ৰাতি পঢ়িব নোৱাৰিলে, পঢ়াৰ কোনো সুবিধা দিব পৰা নাই। আমি বহি পঢ়িব যে কিবা চকী এটাও নাই। মই ভাল সঁচাই এটা আৱেগিক সময়। আৰু ক'ব লাগিব, যিহেতু আমি কৈ আছোঁ বাৰে বাৰে যে এটা পৰিৱেশ নাই ইয়াত, এখন তেওঁক যে চকী দিব বা তেওঁ এখন টেবুল দিব, আমি দেখাইছোঁ পুনৰবাৰে। চাওক, এইখনে টেবুল, ইয়াতে এটা চোফাৰ আছে, এইখনে টেবুল, ইয়াত যে টেবুলখনত বহি এক্সট্ৰাকৈ পঢ়িব, এখন চকী নাই, আৰু এটা চোফা আছে যাতে মানুহসকল আহি বহে, আৰু ইয়াৰ লগতে এইখনেই বিচনা।
এইখনে বিচনা আৰু এই ধৰণে তিনিগৰাকী ছাত্ৰী পঢ়ি আছে আৰু নিজৰ বাইক আছে, বাইকে পঢ়ি আছে নগাঁও কলেজত। ইতিমধ্যে তেওঁ BA এবাৰ লাষ্ট ছেমিষ্টাৰ আৰু তেওঁৰ ভণ্টিও পঢ়ি আছে। তিনিগৰাকী ছাত্ৰী কিদৰে মাকৰ আপোনাৰ কেনেধৰণৰ কষ্ট হৈছিলে যে তিনিগৰাকী ছাত্ৰী যিহেতু একেলগে পঢ়ি আছিলে আৰু যিহেতু আপুনি কৈছে তাই ইয়াত পঢ়িলে এজনীয়ে বাহিৰত পঢ়ে, এজনীয়ে ভিতৰত পঢ়ে, গতিকে বিচনাৰ ওপৰত পঢ়ে, কি ধৰণে আপুনি কষ্ট কৰিবলগীয়া হৈছে? বহুত কষ্ট কৰিলে, এজনে জোৰছে পঢ়িলে আৰু এজনে কয় লাহে লাহে পঢ়, কিবা ডিষ্টাৰ্ব হয়। এজন বাহিৰত পঢ়ে, এজন ভিতৰত পঢ়ে। দিনতে পঢ়িছে, ৰাতি পঢ়িব নোৱাৰে, চব একেলগতে থাকে। সেইটো কাৰণে গোটেই দিনটো পঢ়িছে, ৰাতি নপঢ়ে। কেনেকৈ পঢ়িব তিনিজনী একেলগতে? দিনতেই পঢ়ি তাই চেছ কৰিছে। সঁচাকে এটা আৱেগিক মুহূৰ্ত হৈ পৰিছে আৰু ক'ব লাগিব প্ৰতিবাৰে কৈ আছোঁ আমি যে এতিয়াও বৰ্তমান চলিত বৰ্ষত বহু শিক্ষাৰ্থীয়ে বহু সুবিধা লৈ পাছ কৰিছে। তাৰ ভিতৰত ব্যতিক্ৰমী বহু শিক্ষাৰ্থী আছে যিয়ে এনেধৰণৰ পৰিৱেশৰ পৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰি গৈ এই ধৰণৰ এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। যিহেতু তানিয়া আছে আমাৰ মাজত, কৈছে পিতৃ মাতৃয়ে যে কি ধৰণে তেওঁ পাছ কৰিছে। আমি তানিয়া মুখৰ পৰা জানিব বিচাৰিম যে তুমি ইমান এটা সুন্দৰ ৰিজাল্ট কৰিলা। চোৱা, কঠীয়াতলী সমগ্ৰ অঞ্চল এতিয়া তোমাক লৈ গৌৰৱ অনুভৱ কৰিছে সমগ্ৰ অঞ্চলে, আৰু ইয়াৰ লগতে কলংকপিলি বিদ্যাপীঠে ইতিমধ্যে গৌৰৱ অনুভৱ কৰিছে তোমাক লৈ। যিহেতু কলংকপিলি বিদ্যাপীঠৰ প্ৰতিজন শিক্ষক, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ভিতৰত এতিয়া তুমি উজ্বলি উঠিছা, আৰু গতিকে এই ৰিজাল্ট কৰিবলৈ তুমি পোনপ্ৰথমে কি ক'বা? প্ৰথমতে মা পাপাকে দিম, মা দেউতাকে প্ৰথম কৃতিত্ব দিম, তাৰপিছত চব শিক্ষাগুৰুসকলক, স্কুলৰো আকৌ কলেজৰো চবকে কৃতিত্বটো দিম। চবেই হেল্প কৰিছে। বিশেষভাৱে কোনোবাই তোমাক তেনে সহায় কৰিছিলে নেকি? বিশেষভাৱে চবেই কয় পঢ়া, চবেই হেৰি কৰে। মায়েও কয়, পাপায়ো কয় পঢ়া, ভালকৈ পঢ়িবি। ইমান হেৰি কৰি পঢ়া নাই আৰু, কলেজৰ ভিতৰতে প্ৰথম হ'ম বা হেৰি হ'ম, পাৰ্চেণ্টেজ এটা ভাল লাগে আৰু মোৰ সেইকাৰণে পঢ়িছোঁ আৰু ভাল পাৰ্চেণ্টেজ লাগে, 90 আপ ভাল লাগে আৰু পাৰ্চেণ্টেজ পঢ়োঁ মই। হেৰি নাই মানে অসুবিধা নাই, চব যি খোজো বহি কলম চব কিনি দিয়ে। কলেজতো ভাল কলেজত এডমিশ্যন দিছে, প্ৰাইভেট স্কুলতো পঢ়িছোঁ, চবতে পঢ়িছোঁ, ভালেই লাগিছে। কোনোদিনো হেৰি হোৱা নাই, হেৰি কওক চব সুবিধাই দিছে, কোনো প্ৰব্লেম হোৱা নাই। যিহেতু দেউতাই এখন সৰু দোকান দিয়ে কঠীয়াতলীৰ মাজত, আমি দেখাম দেউতাৰ দোকানখনত কৰ্ণাৰ ভিতৰত এখন সৰু দোকান, কেতিয়াবা গ্ৰাহক আহে কেতিয়াবা নাহে। তাৰ ভিতৰতো দেউতাই প্ৰতিটো সময় তিনিগৰাকী তোমাৰ কন্যাক যিহেতু প্ৰতিটো সুবিধা দিবলগীয়া হয়, ব্যক্তিগত বিদ্যালয়ত পঢ়াইছে, টিউশ্যনৰ পৰা ধৰি কিতাপ পত্ৰৰ পৰা ধৰি বহু কৰিছে। দেউতাই আমি দেখা পাওঁ, দেউতাক বহু বছৰৰ পৰা দেখি আহিছোঁ যে পুৱাতে ওলাই যায়, সন্ধিয়ালৈকে গোটেই দিনটো কোনো এটা লগত সহকাৰী ল'ব নোৱাৰে যিহেতু সৰু দোকান, আৰু তেনেকেই তোমালোকক শিক্ষাদান দিলে যে এই সময়ত দেউতাই যিহেতু তোমালোকক ইমানখিনি কৰিলে, তোমালোকে এতিয়া কি বিচাৰিবা তুমি, যে তুমি যিহেতু মেট্ৰিকত ইমান এটা সুন্দৰ ৰিজাল্ট কৰিলা 91 পইণ্ট, আৰু এতিয়া বৰ্তমান 93.6, আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কি, দেউতাহঁতৰ বাবে কি ভাবিছা? মই ভাবা নাই, ভাল মানুহটো হ'ব লাগিব প্ৰথম, তাৰপিছত এতিয়া পঢ়ি থাকিম যিমান দূৰ পাৰোঁ, তাৰপিছত কিবা চাকৰি পালেতো পিছৰ কথা, পালেহে হেৰি হ'ব আৰু। তো মা পাপাকতো সহায় কৰিব আশা আছে পিছলৈ। যিখিনি তুমি মনৰ আশা লৈ অধ্যয়ন কৰিছা, এতিয়া কিবা তোমাৰ আশা আছে নেকি যে মই এইটো হ'ম বা এইটো হ'ম, এনেকুৱা কৰিম? হেল্প কৰিব ইচ্ছা আছে আৰু পাপাক, যিটো কৰি হেল্প কৰিব পাৰোঁ সেইটোৱে কৰিম আৰু। তুমি কিমান সময়কে পঢ়িব পাৰিছিলা বাৰু? সময়তো মই যিমান দূৰ পঢ়োঁ আৰু, ইমান ৰাতিপুৱা উঠি নপঢ়োঁ, আকৌ ইমান ৰাতিলৈকেও নপঢ়োঁ, মানে মাজৰ সময়কণ মানে পঢ়ি দিওঁ আৰু। মানে টোপনি ক্ষতি নহয় আৰু? টোপনি ক্ষতিও নহয়, এৰিও নহয়। মই ৰাতিপুৱা উঠোঁ আৰু 6-7 মানতে উঠোঁ, তাৰপিছত মানে গোটেই দিন আৰু ব্ৰেক নলওঁ আৰু, এনেকেই গোটেই দিন ৰেগুলাৰ পঢ়োঁ আৰু। ইতিমধ্যে আমি গম পাইছোঁ তোমাৰ তিনিওজনী মানে ভনী গোটেইকেইজনীয়ে পঢ়া অসুবিধা অকণমান হয় বুলি মই গম পাইছোঁ। গতিকে যে নহওক, ইমানখিনি অসুবিধা বাধা অতিক্ৰম কৰি তুমি আগবাঢ়ি গৈছা। নিশ্চয় আমি ভাবোঁ, আমাৰ ফালৰ পৰাও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে এনেকেইতো মানুহৰ ঘাত প্ৰতিঘাত যদি নাথাকে সেই মানুহৰ জীৱন নহয়। গতিকে তোমালোকৰ ঘাত প্ৰতিঘাত আশা কাৰণে তুমি আজি সফল হৈছা। গতিকে ঠিক তেনেধৰণে তুমি ভাবানে বাৰু? মই নাভাবোঁ, মোৰ মানে এনেকে মানে ফেচে কৰা নাই যে মোৰ কিবা বাধা আছিলে বা হেৰি আছিলে। যেতিয়াই
পইচা লাগে বা হেৰি লাগে, যিটো বস্তু লাগে চব আনি দিয়ে, অকণো মানে হেৰি নাই। তোমাৰ এই সফলতাৰ দিশত তোমাক অকণমান মানে এটা অন্তত সঁহাৰি জনাবৰ কাৰণে তোমাৰ ওচৰলৈ আহিছোঁ, যাতে তুমি থমকি নোলোৱা, তুমি আৰু আগলৈ যোৱা আৰু আগলৈ যোৱা, আৰু সমাজৰ উপকাৰ হ'ব লাগিব। তোমাৰ যি সৎ শিক্ষাৰে সমাজখনৰ কাৰণে তুমি কিবা কৰিব লাগিব, সেইখিনি আমি আশা কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তোমাৰ যাতে মনোবাঞ্ছা পূৰ্ণ হয়, তোমালোকৰ পিতৃ মাতৃও যাতে মনোবাঞ্ছা পূৰ্ণ হয়, এই আশা কিন্তু আমি কৰিছোঁ আজি দেই।